सर शिव जी की फोटो नहीं दिखा सकते सर? नो नो नो। जो लोग अपने आप को हिंदू कहते हैं वो 24 घंटा हिंसा हिंसा हिंसा, नफरत नफरत नफरत, असत्य सत्य असत्य। बहुत गंभीर है। पूरे हिंदू समाज को हिंसक कहना ये गंभीर विषय है। बोलना चाहते हैं? ये सब हिंदू हैं यहाँ पे, ये सब हिंदू हैं। बहुत दिনৰ পিছত দৰ্শক মণ্ডলী জিতকেশ্বপ ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম। বহুত দিন তলা বন্ধ কৰি দিছিলোঁ ষ্টুডিঅ'ত, কিন্তু আজি আকৌ তলা খুলিছোঁ। আজি আহিলোঁ এটা বিশেষ মুদ্ৰাৰ কাৰণে, কাৰণ এটা বিতৰ্কিত মন্তব্য লোকসভাৰ সাংসদৰ। হয়, এই মন্তব্যটো কৰিছে অপজিশ্যন নেতা ৰাহুল গান্ধীয়ে। প্ৰথমতে ইউজিচি নীটৰ কথা পাতি লওঁ। বহুত ষ্টুডেণ্টৰ ভৱিষ্যত ইয়াতে জড়িত হৈ আছে আৰু ফিউচাৰ ডক্টৰৰ কথাও আছে। ৰাহুল গান্ধীয়ে লোকসভাত ক'লে যে ইয়াৰ ওপৰত ডিছকাছ হ'ব লাগে, আৰু মোচন অফ থেংকছ যিটো প্ৰেচিডেণ্টে এড্ৰেছ কৰে তেওঁ ক'লে যে এইটো মুদ্ৰা তেওঁ অলপ পিছত ডিছকাছ কৰিব। তেতিয়া ৰাহুল গান্ধীয়ে ক'লে যে আমি দেশৰ ষ্টুডেণ্টক এইটো মেছেজ দিব বিচাৰিছোঁ যে আমি তেওঁলোকৰ লগত আছোঁ আৰু তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কিন্তু ৰাজনাথ সিঙে তাৰপিছত ক'লে যে প্ৰথমতে মোচন অফ থেংকছ হৈ যাওক, তাৰপিছত সেইটো টপিক ডিছকাছ কৰিব। ওম বিৰলাইজিও ক'লে যে এইটো টপিক পিছতকৈ ডিছকাছ কৰিব, যিহেতু এতিয়ালৈকে ইয়াত একো কনভেনশ্যন অহা নাই। আৰু তেতিয়াই অপজিশ্যনে অকৱাৰ্ড কৰিবলৈ লাগিলে। কিন্তু মুখ্যমন্ত্ৰী কি আছিল যিটো সকলোতকৈ ডাঙৰ বিবাদ হৈ গ'ল, আৰু সেইজন তিনিজন ডাঙৰ নেতাৰ মাজত তেওঁলোক হ'ল অমিত শ্বাহ, ৰাহুল গান্ধী আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। ৰাহুল গান্ধীয়ে কি ক'লে? ৰাহুল গান্ধীয়ে আজি লোকসভাত বহুত কিবা কিবি কৈ দিলে। প্ৰথমতে মই এইটো জনাওঁ যে তেওঁক মাজতে PM স্পীচ ৰখাব লগা হ'ল, আৰু ৰখাই পেলাই ক'লে যে তেওঁ কি কৈ আছে। তো ৰাহুল গান্ধীয়ে বেচিকেলি কি ক'লে? অভয় মুদ্ৰা, এইটো কংগ্ৰেছৰ চিম্বল হয়। অভয় মুদ্ৰা কি হয়? ভগৱান শিৱৰ ফটো লৈ পাৰ্লিয়ামেণ্টত ৰাহুল গান্ধীয়ে ক'লে যে ইয়াৰ মিনিং এইটো হয় যে আমি ফিয়াৰ, অৰ্থাৎ আমি ভয় কৰিব নালাগে, ছেফটি, ৰিএচুৰেঞ্চ, ইগনোৰেঞ্চক শেষ কৰিব লাগে। সেইটোৱে হ'ল তাৰ মিনিং। এতিয়া টিৱাল প্ৰডাকশ্যন, হিন্দুইজিম, ইছলাম, বুদ্ধিজিম আৰু বাকী সকলো ইণ্ডিয়ান ৰিলিজিয়াছৰ মাজত ভয় আঁতৰাব লাগে। সকলো ধৰ্মৰ মাজত ডিভিনিটি আনিব লাগে। তাত তেওঁলোকৰ যিমানবিলাক ডাঙৰ মানুহ আছিল তেওঁলোকে সদায় নন ভায়লেঞ্চৰ কথা কৈছিল, অহিংসাৰ কথা কৈছিল। তাৰপিছত ৰাহুল গান্ধীয়ে যিখিনি ক'লে সেইখিনি বিবাদ হৈ গ'ল। ৰাহুলে ক'লে যে যোনে নিজকে হিন্দু বুলি কয় সেইসকলে অকল হিংসা হিংসা হিংসা, ভায়লেঞ্চ 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 আৰু নফৰতৰ কথা কৈ থাকে, আৰু নহ'লে তেওঁলোক হিন্দু নহয়। এইখিনিতে বিবাদ আৰম্ভ হৈ গ'ল। অমিত শ্বাহে ক'লে কেটেগৰিকেলি তেওঁ সেইটো ক'লে যিটো ৰাহুল গান্ধীয়ে ক'লে এইটো বহুত চিৰিয়াছ মেটাৰ হয়। মাজত PM মোদীয়ে ইণ্টাৰফাৰেঞ্চ কৰিলে আৰু ক'লে যে হিন্দুক ভায়লেঞ্চ বুলি কোৱাটো বহুত ইম্পৰ্টেণ্ট মেটাৰ। আৰু অমিত শ্বাহে ক'লে যে ৰাহুল গান্ধীয়ে ইয়াত এইটোৱে বুজালে যে হিন্দুসকল সকলোবিলাক হিংসুক হয়। আৰু তাৰপিছত PM মোদীয়ে কয় যে ৰাহুল গান্ধীয়ে গোটেই হিন্দুক ভায়লেঞ্চ বুলি কোৱাটো বহুত চিৰিয়াছ মেটাৰ হয়। অমিত শ্বাহে ৰাহুল গান্ধীৰ এই ৰিমাৰ্কত ক'লে যে তৎক্ষণাত আপুনি ইয়াত মাফ খোজক। লিডাৰ অফ অপজিশ্যনে কেটেগৰিকেলি এইটো কৈছে যে তেওঁলোকে নিজকে হিন্দু বুলি কয় যিসকল কেৱল ভায়লেণ্ট হয়। তেওঁলোকে পৃথিৱীৰ কোটি কোটি মানুহৰ কথা নাজানে আৰু তেওঁলোকে প্ৰাউডলি নিজকে হিন্দু বুলি কয়। তো হিংসাৰ কথা পাৰ্টিকুলাৰলি এটা ধৰ্মৰ লগত ৰিলেট কৰাটো লোকসভাৰ নিচিনা মজিয়াত এইটো ঠিক নহয়। ইয়াৰ কাৰণে তেওঁ ক্ষমা খোজা উচিত। আৰু তাৰপিছত ৰাহুল গান্ধীয়ে নিজৰ স্পীচক কণ্টিনিউ কৰি সেনাবাহিনীৰ অগ্নিপথ স্কিমটোক ক্ৰিটিচাইজ কৰিলে, আৰু তেওঁ ক'লে যে অগ্নিপথ স্কিমটো তেওঁলোকৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট আহিলে কমপ্লিট খতমেই কৰি দিব। ইয়াতে তেওঁ ইউজ এণ্ড থ্ৰ' চ'লজাৰৰ কথা কয়। ইয়াৰ মাজতে ৰাজনাথ সিঙে উঠি পেলাই কয় যে ৰাহুল গান্ধীয়ে সদনক মিছলিড নকৰিব। মোৰ মতে ৰাহুল গান্ধীয়ে উল্টা কৈ আছে। মোৰ মতে এইটো কথা ৰাহুল গান্ধীয়ে ক'ব লাগিছিল যে যোনে হিংসাৰ কথা কয় সি হিন্দু হ'বই নোৱাৰে। কিন্তু তেওঁ ক'লে যে যোনে হিংসাৰ কথা এনিটাইম কৈ থাকে তেওঁ নিজকে হিন্দু বুলি কয়। তেওঁ সদনত যিয়ে নকওক কিয় সেইটো সদনত সদায় ৰেকৰ্ড হৈ যায়। আপোনালোকে আৰু মজা পাই গৈ থাকিব, কাৰণ এইবাৰ অপজিশ্যনৰ লিডাৰ ৰাহুল গান্ধীক বনোৱা গৈছে। এনেকুৱা আৰু বহুত বস্তু দেখিবলৈ পাই গৈ থাকিব অনাগত দিনত। ভাল কথাটো হ'ল ভাল কথাবিলাক সদায় সদনত ডিছকাছ হ'ব লাগে। UGC, নীট এইবিলাকৰ প্ৰশ্ন কাকতৰ ফাদিলৰ সম্পৰ্কত সদনত আলোচনা হ'ব লাগে। কিন্তু প্ৰথমতে নিজে ধৰ্ম জাত পাতৰ কথা উলিয়াই পিছত জাৰ্মান কুত্তাৰ দ্বাৰা প্ৰধানমন্ত্ৰীক
সকলোৰে বিশ্ববাসীৰ আগত হেয় প্ৰতিমন্ন কৰিবলৈ যোৱাটো অপজিশ্যন লিডাৰৰ মুখ্য উদ্দেশ্য হ'ব নালাগে। কথাটো এইকাৰণে ক'লো যে বিগত লোকসভাৰ ইলেকশ্যনত প্ৰথমতে ইণ্ডিয়া এলায়েন্সৰ লিডাৰজনে জাত-পাতৰ কথা মানে জাতিগত জনসংখ্যা কিবা জাতিগত সুৰক্ষা এইবিলাকৰ কথা তেওঁৱেই আলোচনা কৰিছিল আৰু পিছত জাৰ্মান কুত্তাৰ হতুৱাই মোদীক ডিক্টেটৰ বা অকল ধৰ্মৰ কথা কৈ থাকে বা ডেভেলপমেন্টৰ বা যোনটো এবাৰ পৃথিৱীৰ কম্পিটিশ্যন হৈ আছে সেইবিলাকৰ পেলাই দিয়ে বুলি ব্লেম কৰিছিল। এতিয়া দেখা গৈছে প্ৰথম সদনতে জাত-পাতৰ ধৰ্মৰ কথা লৈ বিতৰ্কত সোমাবলৈ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে আৰু এইবিলাক ভাল কথা নহয়, বিশেষকৈ লোকসভাৰ মজিয়া। তেতিয়াহ'লে আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই জিৎ কাশ্যপ ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।